ৰাতিপুৱা আহিছিলে বোলে লগ লাইনটো 8 ফিট ৰেডটো 4 ফিট জেনুৱাৰী লাইনটো থাকে আপোনাৰ 6.5 ফিট আৰু বিলটো থাকে আপোনাৰ তোমাক ইয়াতে দিয়াৰ কাৰণটো কি কোৱাচোন ইয়াতে দিয়াৰ এটা স্পেচিফিক কাৰণ আছে মোৰ বহুত ভাল লাগিছে যেহেতু মই যেতিয়া এই জীৱিত আছিলে মই লগ পাব নোৱাৰিলো এতিয়া চাগে ইমান ভালকে মই খেলি আহিছো চাগে মই থাকিলে মই যেতিয়া খেলি আহিছো চাগে মোক বহুত ভালকে অসমৰে মোক স্বাগত কৰিলে হয় মোৰ এইটো বহুত মানে হেৰি লাগিছিল মই গম পোৱা নাছিলো মই মানে এজনী মই ছোৱালী মানে অসমৰ ষ্টেটাছ চাইছো তেতিয়াও মই বিশ্বাস হোৱা নাই যে মৰিছে বুলি এনেকা হৈছে বুলি তাৰপিছত মই ফোন কৰি সুধিছো তেতিয়াও মানে মোৰ এদিন দুদিন মোক এনেকুৱা লগাই নাই যে এনেকুৱা হৈছে বুলি তাৰপিছত যেতিয়া মই মানে চবৰ লগত কথা পাতি পেলাই 3 দিন 4 দিন হ'ল গম পালো যে এনেকুৱা হ'ল মানে মই ক'ব নোৱাৰো মানে কান্দিম না হাঁহিম না কি কৰিম ভাতো খাব মন নাই একো খাবলৈ মন যোৱা নাই তাৰপিছত মই ভাবিছো অসমলৈ উভতি আহিম কিন্তু সেইটো টাইমত মোৰ ট্ৰেইনিং চলি আছিল সেইকাৰণে একো কৰিব নোৱাৰিলো এতিয়া যেতিয়াই মই ইমান ডাঙৰ ডাঙৰ মানুহ লগ পাওঁ এতিয়া মই যতীন বৰাক মই লগ পাই আহিছো যতীন বৰা ছাৰক লগ পাই আহিছো সেনেকুৱা লাগিছে এতিয়া জুবিন দা ছাৰ থাকিলে এতিয়া চাগে মোক বহুত ভালকে মানে ৱেলকাম কৰিলে বহুত ভাল পালে হয় মই বহুত বহুত ধন্যবাদ মই মানে জীৱিতত মই লগ নাপালো হলেও মই ভাবো এতিয়াও সেই জীৱিতত আছে সেইকাৰণে মই ইমান খিনি কৰিব পাৰিছো বা আশীৰ্বাদত মই কৰিব পাৰিছো আৰু আহি পেলাই এতিয়া মই সেৱা কৰি আহিব পাৰিছো মানে আজি চাগে মই লাকি হয় মই যেতিয়া ঘৰৰ পৰা উভতি আহি আছিলো তেতিয়াও মই ইয়াতে সোমাই গৈছো বাৰু আৰু এতিয়াও মই গধূলি মই লগ মানে সোমাব পাৰিছো বহুত ভাল লাগিছে আৰু মোক যোনে যোনে লৈ আহিছে মোক বহুত ভাল লাগিছে সিহঁতে মোক মানে সেৱা কৰিব লৈ আহিছে ভিতৰত বাৰু সোমাব পৰা নাই হলেও এতিয়া মই সোমাইছো এনেকুৱা লাগিছে মই চাগে জুবিন দাৰ লগত এতিয়া থিয় হৈ আছো এনেকুৱা মোৰ ফিলিং আহিছে প্ৰে কৰাৰ সময়ত বহুত ভাল লাগিছে মই অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো মোক লৈ আহিছে ছাৰে আৰু মেমে বহুত চেলুট তিৰংগা অনুদাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো মোক ইমান খিনি মৰম দিছে ইমান কম টাইমতে মোক মৰম দিছে আৰু জুবিন গাৰ্গৰ ইয়াতে আনিছে মোক বহুত ভাল লাগিছে থেংক ইউ আজি পোনপ্ৰথমে কোনো ভাষা নাই একচুৱেলি আমি সঁচাকৈ গৌৰৱান্বিত আমাৰ চেলুট তিৰংগা পৰিয়ালৰ লগত নীতিমালা ডেকা আমাৰ মহিলাংগৰ তেওঁ সভানেত্ৰী মোৰ বাতৃ তেওঁ যথেষ্ট পৰিশ্ৰম কৰে অসম ব্লাইণ্ড ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি ভৃগু বৰঠাকুৰ আমি আমাৰ ওচৰতে অলৰেডি আপোনালোকক অৱগতই কৰিলে যে বিশ্বজয় কৰি অহা আমাৰ চিমু দাস তেখেতক আমি আজি জুবিনদাৰ এই ক্ষেত্ৰখনত যদি আজি তেওঁক যে আমি সংবৰ্ধনা যে দিব পাৰিলো সেইটোৱে আমাৰ কাৰণে সৌভাগ্য আৰু আমি এই গোটেই সংবৰ্ধনাটো আমি জুবিন দাক উৎসৰ্গ কৰিছো বুলি মই ফিল কৰিছো কাৰণ মই জুবিন দাক লৈ আমি চেলুট তিৰংগা বিভিন্ন কাৰ্যক্ৰম আমি কৰি আহি আছো জুবিন দাৰ নামতে আমি নাহৰ গাছ গোটেই অসমত গোটেই জিলাত আমি অলৰেডি পন্থা আমি চলাই গৈ আছো আগন্তুক দিনত জুবিন দাক সদায় জীয়াই ৰাখিম আৰু মই আশা ৰাখিছো আজিৰ দিনটোত যে চিমু দাসে আগন্তুক দিনত অসমৰ হয় ভাৰতৰ আৰু গৌৰৱ উজ্বলিব বুলি মই আশাবাদী আৰু জুবিন দাক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিম ধন্যবাদ